গতিকে হিমন্ত বিশ্ব শৰ্মাৰ লগত যুদ্ধ কৰি কাৰো বাপেকৰ হিম্মত নাই ভাৰতবৰ্ষৰ মাটিৰ পৰা ভাৰতীয় সাহিত্য শেষ কৰিব। মই ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দি আহিম, মই পাৰ কৰাই দি আহিম। এক কাপ লাল চাহ খাই ভোটটো দি জিন্দাবাদ মাৰি তেনে গোলাম হয় জিন্দাবাদ মাৰি লাল চাহ খাই ভোট দিব নাযাব। জয় জয়তে মই সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ তৰফৰ পৰা আটাইলৈ মই সাংগঠনিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ক্ষমা বিচাৰিছো যে আপোনালোকে 2টা বজাৰ পৰা আহি ইয়াত অপেক্ষা কৰি আছিলে, কিন্তু মই দিল্লীত আছিলো। দিল্লীৰ পৰা মই বাগডগৰা হৈ আহোঁতে অকণমান পলম হৈছে, গতিকে মই আপোনালোকৰ সকলোৰে অলপ কষ্ট হৈছে। ঠাণ্ডা হয় নে নাই? অকণমান কষ্ট হৈছে, গতিকে মই বেছি সময় নলওঁ। মই হয়তো ধুবুৰী জিলাত এই গুটিপাৰা সদৌ অসম সংখ্যালঘু ছাত্ৰী প্লেটফৰ্মত এইখনে মোৰ আমচুৰ জীৱনৰ সজাগতা সভা, হয়তো আমচুৰ মজিয়াৰ সজাগতা সভা। মই সভাপতি হিচাপে হয়তো শেষৰখন সজাগতা সভা ধুবুৰী জিলা। গতিকে আপোনালোকে সকলোৱে জানে যে বিগত 20 বছৰ সদৌ অসম সংখ্যালঘু ছাত্ৰীজনক আপোচবিহীনভাৱে নেতৃত্ব দি আহিছো। কেতিয়াবা সাধাৰণ সম্পাদক আৰু বাকী 3টা কাল সভাপতিৰ দায়িত্ব, গুৰু দায়িত্ব মোক অৰ্পণ কৰিছিল অসমৰ সংখ্যালঘু সমাজে। মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি মোক যি দায়িত্ব দিছিলে, মই যিমান পাৰো যৎপৰোনাস্তি চেষ্টা কৰিছো মোৰ দায়িত্ব সঠিক আৰু শুদ্ধ আৰু সৎ আৰু নিষ্ঠা সহকাৰে পালন কৰিবৰ কাৰণে। কিমানখিনি পাৰিছো, কিমানখিনি পৰা নাই, ইয়াৰ কাম কৰিলো। মই মোৰ অভিজ্ঞতাত যিখিনি মোৰ সংখ্যালঘু সমাজৰ দেখিছো তাৰ ওপৰত কিছু কথা মই কম, আৰু আমাৰ কৰণীয় কি আছে সেইখিনি কথা মই কম। আৰু যিহেতু মই সংবিধানৰ এটা বয়স নিৰ্ধাৰণ কৰা থাকে আৰু সেইমতে মই আমচুৰ পৰা অৱসৰ ল'ব লাগিব, নতুনক দায়িত্ব অৰ্পণ কৰিব লাগিব। আৰু মই মোৰ এই পৰিয়ালটোৰ পৰা অৱসৰ লোৱাৰ কথা ক'লেই বুকুখন বিষাই যায়। তথাপিতো যিহেতু সংবিধানে দিয়া নিয়ম মতে মই আমচুৰ সভাপতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব বিচাৰিছো, আৰু সেইমতে মই অহা 30 ডিচেম্বৰ তাৰিখে বঙাইগাঁও জিলাৰ মোৰ গৃহ জিলাত মই সদৌ অসম সংখ্যালঘু ছাত্ৰীজনৰ পৰা অৱসৰ গ্ৰহণ কৰিম, যিটো মোৰ কাৰণে কেতিয়াও সহ্যকৰ নহয়। আৰু মই এইটোৰ ভিতৰত জাতিটোৰ যেতিয়া বিপদ আছিলে, এই বিপদৰ দিনত মোক এই পতাকাখনে জাতিটোক কাষ কৰাই লৈ যোৱাৰ কাৰণে এই প্লেটফৰ্মটো মোক দিছিলে। মোৰ মা দেউতাকে মোক জন্ম দিছে, কিন্তু পৃথিৱীত এই জাতিটোৰ কাৰণে সংগ্ৰাম কৰিবৰ কাৰণে মোক দ্বিতীয়টো জন্ম অসমৰ সংখ্যালঘু সমাজে দিছে, আমচুৱে দিছে, যি মই কেতিয়াও কাহানি পাহৰিব নোৱাৰিম। আৰু বিশেষকে গুটিপাৰা নাইৰলগাকে আদি কৰি বিশেষকে দক্ষিণ চালমাৰা চৰ অঞ্চলবাসী ৰাইজে আমচুৰ প্ৰতি যি মৰম দেখুৱাইছে, মোৰ প্ৰতি যি মৰম দেখুৱাইছে, আস্থা দেখুৱাইছে, এই ঋণ কেতিয়াও মই গাৰ চামৰা বিক্ৰী কৰি, চাল বিক্ৰী কৰি মই পৰিশোধ কৰিব নোৱাৰিম। আপোনালোকৰ মৰম ভাল পোৱা আছিল আমাৰ আটাইতকৈ ডাঙৰ শক্তি, যি শক্তিৰ জৰিয়তে আজি আমি আমচুৰ পতাকাখন আগুৱাই লৈ গৈছো। মই আমচুৰ সভাপতি হিচাপে আপোনালোকক অনুৰোধ জনাম, অসমৰ সংখ্যালঘু ৰাইজক যদি মূৰ দাঙি জীয়াই থাকিবলৈ শিকাইছে, সেয়া সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ নিয়ম আমচুৱে শিকাইছে। আৰু আহিবলগীয়া দিনবিলাকত যদি আমি আমাৰ অধিকাৰ লৈ, আমাৰ ন্যায্য প্ৰাপ্য লৈ আৰু আত্মমৰ্যাদা লৈ জীয়াই থাকিব লাগে, তেনেহলে আমি আমচুক পূৰ্ণভাৱে সহযোগিতা কৰিব লাগিব। এই জাতিটোক প্ৰতিটো ৰাজনৈতিক দলৰ ৰাজনৈতিক নেতাই পংগু কৰি থৈ গৈছে, সকলোৱে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে, কিন্তু জাতিটোৰ উত্তৰণৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰা নাই। যাৰ কাৰণে আজি আমি পদে পদে লাঞ্ছিত হৈছো, পদে পদে আমি ঘৃণিত হৈছো, পদে পদে আমাক অত্যাচাৰ কৰা হৈছে। গতিকে মই সভাপতি হিচাপে মই ধুবুৰী জিলাৰ পৰা সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজক এটা বাৰ্তা দিম
এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে অসমৰ সংখ্যালঘু সমাজে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে দল নহয় ব্যক্তিক আমি প্ৰাধান্য দি সংখ্যালঘু ৰাইজৰ হৈ যুদ্ধ কৰিবৰ কাৰণে হিমন্ত বিশ্বৰ চকুত হৈ কথা ক'বৰ কাৰণে আমি আমাৰ ব্যক্তি হিচাপে ব্যক্তিগতভাৱে আমি মানুহ চিনাক্ত কৰি দিছপুৰলৈ পঠিয়াই দিম দল নহয় এনেকুৱা ব্যক্তি আমি পঠাব লাগিব আৰু ধুবুৰীৰ পৰা এই আৱাজটো দিব লাগিব যিসকলে জাতিক প্ৰতাৰণা কৰিছে যিসকলে জাতিক প্ৰতাৰণা কৰিব যিসকলে জাতিৰ দুৰ্দিনত থিয় নহয় যিসকলে জাতিক লৈ ব্লেকমেইলিং কৰে সেইসকলক চিনাক্ত কৰি উপযুক্ত ব্যক্তি দল যিয়েই নহওক কিয় আমি বিধানসভাৰ মজিয়াত পঠিয়াই হিমন্ত বিশ্বৰ টেবুলত থপৰিয়াই নিজৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে আমি প্ৰতিনিধি নিৰ্বাচন কৰিব লাগিব এই জাতি জীয়াই থাকিবলগীয়া হলে সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব কাৰণ 20টা বছৰ মান অভিজ্ঞতাৰে কৈছো যে আজি এই জাতিটোৰ যদি আৰ্থসামাজিক উন্নয়ন বিভিন্ন সময়ত বিভিন্ন চৰকাৰ ৰাজনৈতিক নেতা আহিছে কৰিলেহেঁতেন আজি আমাক কেতিয়াবা মিয়াৰ নামত কেতিয়াবা সন্দেহজনকৰ নামত কেতিয়াবা অচিনাকিৰ নামত হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ অত্যাচাৰ কৰি আছে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই যি আঙুলি উঠাইছে সেই আঙুলি নিজে নিজে বেকা হৈ গেলহেঁতেন কিন্তু সেইটো নহল গতিকে মই বিনম্ৰতাৰে সংখ্যালঘু ৰাইজক আহ্বান জনাইছো যে আমি ভোট আহিলেই আমি পাগল হৈ যাওঁ মানুহ নিচিনো আমি মানুহক চিনিব নোৱাৰো মানুহক সিলেকশ্যন কৰিব নোৱাৰো যাৰ কাৰণে জাতিটোৰ আজি দুৰৱস্থা হৈছে আমি জিন্দাবাদ বহুত মানিছো পাইছো কি ডি ভোটাৰ পাইছো কি এনআরসি নামত অত্যাচার পাইছো কি গড়া গহনিয়া পাইছো কি চরাঞ্চল মাটির পাত্তা নাই পাইছো কি সংখ্যালঘু রাইজক বাংলাদেশের নামত পদে পদে অত্যাচার এইবোৰ পাইছো কিন্তু জিন্দাবাদ আমি মাৰিছো গতিকে জিন্দাবাদৰ ৰাজনীতি বন্ধ হ'ব লাগিব আমি জিন্দাবাদৰ ৰাজনীতি বন্ধ কৰি প্ৰয়োজনত নিজৰ দেউতাকেও যদি জাতিৰ অন্যায় কৰে নিজৰ দেউতাকৰ বিৰুদ্ধেও এই জাতিয়ে মুৰ্দাবাদ দিয়া শিকিব লাগিব তেতিয়াহে জাতি আগবাঢ়ি যাব আজি দুখ লাগে আজি এই চৰ অঞ্চলত আজি আমি যুগ যুগ ধৰি আমি কৈ আছো মাটিৰ পট্টা দিব লাগে গড়া খহনীয়া ৰোধ হ'ব লাগে আজি গড়া খহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ মানুহ যাতে গৃহহীন হয় আজি নামনি অসম মধ্য কমজোৰি অসমত কাম কৰিব গ'লে ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁলোকক বাংলাদেশী বুলি সন্দেহ কৰে এটা কথা যিসকলে আমাক সন্দেহ কৰে বাংলাদেশী বুলি যিসকলে সন্দেহজনক বুলি সন্দেহ কৰে এটা কথা কৈ দিওঁ এই ধুবুৰী জিলা যিসকল বাসিন্দা ইয়াত আছে অবিভক্ত গোৱালপাৰা জিলাৰ ইয়াৰ প্ৰতিজন সংখ্যালঘু ৰাইজ খিলঞ্জীয়া আৰু ইয়াৰ ভূমিপুত্ৰ হয় অবিভক্ত গোৱালপাৰা জিলা অসমৰ লগত নাছিলে আমি যুদ্ধ কৰি অসমৰ লগত অবিভক্ত গোৱালপাৰা জিলা চামিল হৈছো হয়নে নাই গতিকে আমি এই ধুবুৰী জিলাৰ পৰা ভাষা আন্দোলন হৈছে আজি অসমীয়া ভাষা আমি গ্ৰহণ কৰিছো অসমীয়া ভাষা আমি লিখিছো অসমীয়া মাধ্যমত হে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি গুটিপাৰাত আহি চাই যাওক গুটিপাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বয়স আজি 105 বছৰ আৰু আপুনি গুটিপাৰা মানুহক সন্দেহজনক বুলি ক'ব আৰু আমি মানি ল'ম সেইটো কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি নামনি অসমক আঙুলি তোলাৰ আগতে আপুনি জানি ল'ব নামনি অসমৰ প্ৰত্যেকজন মানুহ ভাৰতীয় অসমীয়া আৰু ইয়াৰ থলুৱা খিলঞ্জীয়া হয় কেৱল বাংলা ভাষাত ঘৰত কথা পাতিব বোলে বাংলা ভাষা অসমীয়া ক'ব নাজানে অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী নিজৰ নিজৰ ভাষা থকা অঞ্চল বিশেষে আজি অসমীয়া মাধ্যমত কেইজন পঢ়িছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়িছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাই ককাই ভনীৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়িছে দেখুৱাব পাৰিব গতিকে অসমীয়া যদি হয় আমি যেহেতু অসমীয়া মাধ্যম অসমীয়া ভাষা অসমীয়া বিদ্যালয় জীয়াই ৰাখিছো হিমন্ত বিশ্ব শৰ্মাতকে বেছি অসমীয়া হৈছে অসমৰ খিলঞ্জীয়া সমাজ অসমৰ সংখ্যালঘু সমাজ গতিকে আমাক আঙুলি তুলি লাভ নাই আপোনাৰ পাৱাৰ আছে আপুনি দেখুৱাই আছে
এটা কথা মনত ৰাখিব, ক্ষমতায় মূৰত ধৰিলে এদিনাখন যদি ক্ষমতা মাটিত পৰি যায়, আপুনি নাভাবিব যে অসমৰ মুখ্যমন্ত্ৰী আপোনাক মৃত্যুৰ আগদিনাখনলৈকে অসমৰ ৰাইজে দি থৈছে। আপুনি মানুহক যিদৰে অন্যায় কৰি আছে, আপুনি মানুহৰ ঘৰ যিদৰে ভাঙি আছে, আপুনি মানুহৰ পেটৰ মুখৰ ভাত যিদৰে কাঢ়ি আছে, আপুনি মানুহৰ পেটত যিদৰে গুৰ মাৰি আছে, ল'ৰা ছোৱালী শিক্ষাৰ পৰা যি বঞ্চিত কৰিছে, আজি মানুহৰ চকু পানী যি মাটিত পেলাইছে, এটা এটা চকুৰ পানীৰ হিচাপ এইখন পৃথিৱীত আপুনি ৰাজনৈতিকভাৱেও পাব আৰু আপুনি ইয়াৰ পাপৰ ফলো ভোগ কৰিব লাগিব। এইটোৱে স্পষ্ট। কিমান নিৰ্লজ্জ। কয় মিয়াক অত্যাচাৰ কৰিলে, অত্যাচাৰ কৰিলেহে ই হ'ব। আৰে ভাই, কোনোবা শান্তিত ৰখাৰ অত্যাচাৰ কৰাৰ মালিক হৈছে আল্লাহ ভগৱান গড ঈশ্বৰ, হিমন্ত বিশ্ব শৰ্মা নামৰ। আপুনি নাভাবিব যে মিয়াক কেইটামান ঘৰ ভাঙি দিছো, মিয়াক বিৰাট অশান্তি দিছো। হয়, আমাক আপুনি ঘৰৰ পৰা বেঘৰ কৰিছে, ত্ৰিপলৰ তলত ৰাখিছে, কিন্তু এটা মনত ৰাখিব, আমি এবেলা খাই এবেলা নাখাই হলেও আমি কিন্তু ত্ৰিপলৰ তলতো শান্তিত আছো। কিন্তু আপুনি কষ্ট। আজি কিমান মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা নিৰ্লজ্জনৰ কথা কয়। মইতো ভাবো মুখ্যমন্ত্ৰী যদি লাজ থাকিলেহেঁতেন এই কথা বৰ্তাবিলাক কোৱাৰ আগতে পদত্যাগ কৰিলেহেঁতেন। কয় সন্দেহজনক নাগৰিক, কি কয় এইটো অচিনাকি মানুহক মাটি দিব নালাগে, অচিনাকি মানুহক চাকৰি দিব নালাগে। আৰে বাবা, অচিনাকি মানুহ যদি অসমত সোমাইছে, তুমি মুখ্যমন্ত্ৰী হয় অচিনাকি মানুহ অসমৰ পৰা কিয় বাহিৰ কৰি দিব পৰা নাই? আমিতো অচিনাকি মানুহ অসমত থাকিব নিদিওঁ, দিব নেকি? গুটিমেলাত অচিনাকি মানুহ থাকিব দিব? এইবোৰ হৈছে এটা নাটক। তাৰ মানে মুখ্যমন্ত্ৰী মাজে মাজে চকীখন লৰি যায়। দিল্লীয়ে মুখ্যমন্ত্ৰী হয়তো ভয় দেখুৱাই এইবাৰ মুখ্যমন্ত্ৰী নিদিওঁ। অসমৰ ৰাইজে ভাবে যে এইবাৰ বিজেপিৰ ভোট নিদিওঁ, মুখ্যমন্ত্ৰীয়ে ভয় খাই যায়। তেতিয়া ভয় খাই যায়, তিনিটা টেবলেট খায়। এটা হৈছে মিয়া টেবলেট, এটা হৈছে অচিনাকি টেবলেট, এটা হৈছে সন্দেহজনক টেবলেট। এই তিনিটা টেবলেট নাখালে মুখ্যমন্ত্ৰী দিনত 25 বাৰ হাত এটা হ'ব। হ'বনে ভাই? এটা মানুহ মিয়া কোনো জাতীয় নহয়, কোনো জনগোষ্ঠীয় নহয়, মিয়া এটা সন্মানীয় শব্দ, হয় না চাচা? মিয়া মানে সন্মানীয় শব্দ, মহাশয়, ছাৰ। সেই মিয়া শব্দটো তুচ্ছ তাচ্ছিল্য কৰে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছো, যদি মিয়াক আপুনি ইমানেই যদি কথাটো মিয়া মিয়া কৈ থাকে, তেনেহলে আপোনাৰ বুকুত যদি দম আছে, আপুনি যদি সঁচাকে মিয়াৰ হৈ ইমান প্ৰচাৰ কৰি আছে, কষ্ট কৰি আছে, প্ৰচাৰ সংবাদৰ দায়িত্বও লৈছে, তেনেহলে মিয়াক জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়ক। পাৰিব? মুখ্যমন্ত্ৰী মিয়াক জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়ক। মই আমচুৰ সভাপতি হিচাপে কৈছো, মিয়া কোনো জনগোষ্ঠীও নাই, মিয়া কোনো এনেকুৱা জাতিও নহয়। যদি মুখ্যমন্ত্ৰীয়ে সেইটোক জাতি বনাব বিচাৰিছে, জনগোষ্ঠী বনাব বিচাৰিছে, তেনেহলে মিয়া জাতিটোক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰিব লাগে, ডিক্লেয়াৰ কৰিব লাগে। গতিকে এইবোৰ কথা বৰ্তা কৈ তেওঁ মানে এনেকুৱা ধৰণৰ আভুৱা ভাবি আছে। গতিকে আমি উচ্ছেদৰ আমাক অত্যাচাৰ কৰিছে, এছাৰ হৈ আছে, এতিয়া এছাৰৰ নামত অত্যাচাৰ কৰা হৈছে। এতিয়া মুছলমান যিসকল বিয়েৰ কি কয়, তাৰ যি ছুপাৰভাইজাৰ থাকে, সেইসকলক কৰ্তন কৰা আমি পৰিলক্ষিত হৈছে। মই ৰাজহুৱা সভাত কৈছো, সেইবিলাকক কৰ্তন কৰি আছে। মানে ষড়যন্ত্ৰমূলকভাৱে এছাৰৰ জৰিয়তেও ভাৰতীয় নাগৰিকক ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব বিচাৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীক স্পষ্টভাৱে সকীয়াইছো, আপুনি অত্যাচাৰ কৰি কৰি ৱাল পাই দিছে। ৭১ৰ আগৰ কাগজ পাতি থকা মানুহৰ গাত যদি হাত দিয়ে, পৰিণাম কিন্তু অসম চৰকাৰে ভুগিব লাগিব। আমি কিন্তু ৱাল পাই গৈছো, যাবলৈ ঠাই নাই, সন্মুখলৈ কিন্তু আগবাঢ়ি যাওঁ। আপুনি পুলিচ মিলিটাৰী লগাই আমাক কিন্তু ৰোধ কৰিব নোৱাৰিব। গতিকে স্পষ্টকে কৈছো, অত্যাচাৰ বন্ধ কৰক, মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা ৰক্ষা কৰক। সংবিধানৰ শপত খাইছে এনেকুৱা মানুহ এজন, মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই মিছা কথা কয়, মানুহক ঘৃণা কৰে। এজন মুখ্যমন্ত্ৰী কাৰোবাক ঘৃণা কৰিব পাৰে? আমি মুছলমান হ'বলৈ কাৰোবাক ঘৃণা কৰো? ইছলামৰ আদৰ্শ হৈছে এজনে আনজনৰ লগত সি যি ধৰ্মৰে নহওক কিয় আমি ভাইচৰা মিলা প্ৰীতিৰে আমি আগুৱাই যাব লাগিব। যাব লাগিব নে? যাব লাগিব। আৰু ইয়াৰ কথা হৈছে যে ৰেজাউল কৰিম আৰু দাস কলিতা
ডিভিজন হৈ থাকক, হিন্দু মুছলমান হৈ থাকক। যি মানুহে মানুহৰ মাজত বিভাজন আনিব পাৰে তেওঁ মুখ্যমন্ত্ৰীৰ চকীত থকাৰ নৈতিক অধিকাৰ তেওঁৰ নাই, তেওঁ পদত্যাগ কৰিব লাগে। নিজৰ জাতিৰ স্বাৰ্থত হিন্দু মুছলমান ভাগ কৰি অসমখন ধ্বংস কৰিব বিচাৰিছে। আজি হয়তো অসমৰ সংখ্যাগুৰু সমাজে বুজি পোৱা নাই। মই আলোচৰ সভাপতি হিচাপে এই ধুবুৰী জিলাত মই শেষৰটো সভাত কৈ গৈছো যে 10 বছৰ পিছত হলেও সংখ্যাগুৰু ৰাইজে বুজিব যে অসমখনক হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত ৰাজনীতি কৰিব গৈ নিজৰ গাদী সুৰক্ষিত কৰিব গৈ অসম ধ্বংস কৰিলে, অসম বিক্ৰী কৰিলে, অসমখন শেষ কৰি গ'ল। 10 বছৰ পিছত হলেও সংখ্যাগুৰু ৰাইজে বুজি পাব। আজি নুবুজিলেও কথাষাৰ মই কৈ গলো, লিখি ৰাখক। এইজন মানুহৰ কাৰণেই অসম ৰসাতলে যাব। 5খন ৰাজ্যৰ ভিতৰতো যাব নোৱাৰে। এইজন মুখ্যমন্ত্ৰী এই ধৰণৰ মানুহক অত্যাচাৰ কৰা, ঘৰ ভাঙি দিয়া, স্কুলৰ পৰা বঞ্চিত কৰা, মানুহৰ মুখৰ ভাত কাঢ়ি লৈ যোৱা এইজন মুখ্যমন্ত্ৰী 5খন ৰাজ্যৰ ভিতৰতো দূৰৰ কথা 50 বাৰ মুখ্যমন্ত্ৰী দিলেও 50 নম্বৰটো অসম আগবাঢ়ি যাব নোৱাৰে লৈ যাব। গতিকে মই স্পষ্টকে কৈছো, আমাক চৰৰ মাটিৰ পট্টা লাগিব, আমাক স্কুলৰ আন্তঃগাঁথনি উন্নয়ন লাগিব। আজি চাওক, তেওঁ কয় অসমৰ সংখ্যালঘু ৰাইজক শিক্ষাৰ দিছো। নাইৰঙ্গা মডেল কলেজ মুখ্যমন্ত্ৰী আমাক প্ৰতিশ্ৰুতি দিছিলে যে নাইৰঙ্গা মডেল কলেজ এবাৰ গঠন কৰা হ'ব, স্থাপন কৰা হ'ব। আজিলৈকে নাইৰঙ্গা মডেল কলেজৰ আধাৰশিলা স্থাপন কৰা নহ'ল। কিয়? নাইৰঙ্গাত মুছলমান থাকে কাৰণে। আপুনি মনত ৰাখিব, নাইৰঙ্গা মডেল কলেজটো লাগিবই। আৰু যদি আপুনি অন্যায়ভাৱে নিদিয়ে, নাইৰঙ্গা সংখ্যালঘু ৰাইজে নিজে হলেও মডেল কলেজ তৈয়াৰ কৰিব। আমাৰ ল'ৰা ছোৱালীক নাইৰঙ্গা পহৰ অসমত দিয়াম। আপুনি ভাবিছে নেকি যে স্কুলৰ পৰা বঞ্চিত কৰিম, ঘৰৰ পৰা বঞ্চিত কৰিম, অত্যাচাৰ কৰিম, তেওঁলোকক এনেই ধ্বংস কৰি দিম? এটা কথা মনত ৰাখিব, হিটলাৰেও ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। আজি ইহুদীসকল বিশ্বৰ উন্নতমানৰ দেশবিলাকৰ এটা টপ নোজ ব্ৰেইন হৈ আছে। আপুনি যদি ভাবিছে সংখ্যালঘু উচ্ছেদ কৰি, সংখ্যালঘু এছাৰৰ নামত অত্যাচাৰ কৰি, ডিভোটাৰ নামত অত্যাচাৰ কৰি, ডিটেনশ্যন কেম্পৰ নামত অত্যাচাৰ কৰি, পুষ্পেকৰ নামত অত্যাচাৰ কৰি, স্কুল কলেজৰ নামত অত্যাচাৰ কৰি সংখ্যালঘু জাতিসকলৰ মানচিত্ৰৰ পৰা শেষ কৰিব, তেনেহলে আপুনি গছত গৰু উঠা কথা ভাবিছে। আপুনি যিমান দবাব বিচাৰিব সংখ্যালঘু ৰাইজ মেৰুদণ্ড পণ কৰি আপোনাৰ চকুত হৈ সংখ্যালঘু ৰাইজে পোহৰ আনিবৰ কাৰণে, অধিকাৰ আনিবৰ কাৰণে আগবাঢ়ি গৈ থাকিব। তাক আপুনি বাধা দি ৰাখিব নোৱাৰে। গতিকে মই আহ্বান জনাইছো অসমৰ সংখ্যালঘু ৰাইজক, অন্যায় প্ৰতিবাদ কৰক। একেবাৰে আন্দোলনত মিলাপ্ৰীতি থাকক। আমি বিচাৰিছো শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ আদৰ্শৰ এখন অসম হওক। আমি বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ঘৃণাৰ হিন্দু মুছলমানৰ অসম আমাক নালাগে। আমি তেওঁ যিমান ঘৃণাৰ বজাৰ খুলিব, সিমান আমি মৰম আৰু ভাতৃত্ব বজাৰ আৰু সমন্বয়ৰ বজাৰ খুলি দিম। আমছে সেই বজাৰৰ দায়িত্ব ল'ব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা কৈ দিছো যে আপুনি মিয়াৰ অক্সিজেন নোহোৱাকে যদি চলিব নোৱাৰে, আৰু কি কয় যে আমাক মিয়াৰ ভোট নালাগে, ভোট আপোনাক মিয়া নিদিয়ে, এইটো স্পষ্ট। কিন্তু মিয়াৰ নাম নহলে আপুনি ৰাজনীতি কৰিব নোৱাৰে। মোৰ চেলেঞ্জ, মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, বিজেপিৰ সভাপতি দিলীপ শইকীয়াক চেলেঞ্জ কৰিছো। এই দুজন ব্যক্তিয়ে মিয়া নাম নোহোৱাকে 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি যদি পাৰ কৰিব পাৰে, তাৰ পিছত আমাক ক'ব। 26ৰ নিৰ্বাচন পাৰ কৰিব নোৱাৰে মিয়া শব্দ নোহোৱাকে। ভোট দিয়াতকে ডাঙৰ কাম কৰিও নাই, ভোট দিয়াতকে ডাঙৰ কাম হল নাই। তাৰমানে মিয়াক ব্যৱহাৰ নকৰিলে হিমন্ত বিশ্ব শৰ্মা এনেকে লৰে, চকী লৰি যায়, দিলীপ শইকীয়া লৰি যায়। গতিকে মিয়া হৈছে হিমন্ত বিশ্ব দিলীপ শইকীয়াৰ অক্সিজেন, বিশ্বৰ আটাইতকৈ ব্ৰেণ্ড অক্সিজেন। মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া ৰাতি শুৱে, এনেকে শুৱে, মিয়া সাৰ পায়, আকৌ মিয়া ভাত খাব যায়, ভাতৰ কাহিনীত মিয়াটো ক'ব লাগিব। ৰাতিপুৱা গাড়ীত আজি মিয়া ক'ব লাগিব। তাৰমানে মিয়া শব্দ নকলে বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মই পুনৰবাৰ কৈছো যে দিনত 25 বাৰ হাত এটা আহিব।
নোৱাৰে মুখ্যমন্ত্ৰী দিলীপ শইকীয়া ডাঙৰীয়াই নিৰ্বাচন পাৰ কৰিবৰ কাৰণে গাড়ী 5 মিনিটতে যাব। চাওক মিয়াক কিমান ডাঙৰ ব্ৰেণ্ড, আৰু এই মিয়াক প্ৰচাৰৰ দায়িত্ব লৈছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰী। এক প্ৰকাৰ ভালো পাইছে যে প্ৰচাৰ সম্পাদকৰ যি দায়িত্ব গ্ৰহণ কৰিছে মিয়া হত্যা প্ৰচাৰ কৰিবৰ কাৰণে আপুনি কৰি থাকক। আৰু মিয়াই শিক্ষাৰ লগত কাম কৰিব, খেতিত কাম কৰিব, অৰ্থনৈতিকভাৱে কাম কৰিব। মিয়াই মিয়াৰ কাম কৰি মিয়া আগবাঢ়ি গৈ থাকিব আৰু আপুনি মিয়া মিয়া কৈ চিঞৰি গৈ থাকক, যাক প্ৰচাৰ কৰি থাকক। গতিকে আপোনালোকে এইবিলাকলৈ ভয় খাব নালাগে, ঘাবৰিব নালাগে। ভয় খোৱা ফলত ভয় খাই যদি সৃষ্টিকৰ্তাক ভয় খাওঁ। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়াক ভয় খাই লাভ নাই। আমি যিহেতু ভাৰতীয় নাগৰিক, আমি যেতিয়া ভাৰতৰ বাসিন্দা, অসমৰ নাগৰিক, আমাক 1 ইঞ্চি অসমৰ মাটিৰ পৰা তেওঁলোকে যিমান শক্তি লগাওক 1 ইঞ্চি হিলাব নোৱাৰে। মই স্পষ্টকৈ কথা দিছো, মই কথা দিছো আপোনালোকক, দম নাই 1 ইঞ্চি হিলাই দিব। গতিকে এইবিলাক হিন্দু মানুহক ভয় খুৱায়, হিন্দু মানুহক ভয় খুৱায়, উজনি অসমৰ মানুহক ভয় খুৱায়, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দিব নোৱাৰে, ফাঁকি মাৰে আৰু মিয়া মিয়া কৰি ভয় খুৱাই দিয়ে। কাৰণ জনগোষ্ঠীটো জনগোষ্ঠী নিদিবই। গতিকে তেওঁলোকে বুজাই কি সেই কি বুজায়, এই মিয়া ব্ৰেণ্ডটো লৈ সেই বুজায়, ভয় খুৱায়। উজনি অসমৰ মানুহ বুজি পোৱা নাই, সংখ্যাগুৰু মানুহ বুজি পোৱা নাই। 10 বছৰ পিছত বুজি পাব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি দল এটা ডাঙৰ ধাপ্পা, ফাঁকিবাজ, মিছা কথা, ভঁৰাল আৰু মানুহৰ মাজত ভাগ ভাগ কৰাৰ এটা ফেক্টৰী। এই 10 বছৰ পিছত বুজিব অসম যেতিয়া ধ্বংসৰ পথত যাব। কিন্তু আমি প্ৰতিশ্ৰুতিবদ্ধ, আমি এই ধৰণৰ সাম্প্ৰদায়িক নেতা, সাম্প্ৰদায়িক দলক আমি কেতিয়াও অসমখন ভাগ হ'বলৈ নিদিওঁ, দিব আমি কেতিয়াও ভাগ হ'বলৈ নিদিওঁ। গতিকে আপোনালোকে সাকৰি পৰিব নালাগে। অন্যায় হৈ আছে, বিচাৰ দিয়ক, ল'ৰা ছোৱালী লৈ নিজে ভালকে কাম কৰক, শিক্ষাৰ লগত গুৰুত্ব দিয়ক। মই হামচুৰ সভাপতি হিচাপে পুনৰ চৰবাসী ৰাইজক মই আহ্বান জনাইছো, নদীৰ লগত যুদ্ধ কৰা মানুহ আমি, বালিৰ লগত যুদ্ধ কৰা মানুহ আমি। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ লগত যুদ্ধ কৰি, এই চৰকাৰখনৰ লগত যুদ্ধ কৰি আমাৰ ল'ৰা ছোৱালীক গোটেই বিশ্বৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ দায়িত্ব আমি ল'ব পাৰিম। এই ক্ষমতা চৰবাসী ৰাইজৰ আছে, চৰবাসী ৰাইজৰ আছে। গতিকে যি মানুহে বছৰত 5 বাৰ ঘৰ ভাঙি যায়, তথাপি জীয়াই আছো নাই? বালিৰ লগত সংগ্ৰাম কৰি আছো নে নাই? বালি পানী খাই আছো নে নাই? গতিকে এইখিনি যদি খাব পাৰো, মাননেৱালা আৰু সৃষ্টিকৰ্তা হওক, সৃষ্টি কৰণেৱালা আল্লাহ। গতিকে আমি তেওঁৰ ওপৰত ভৰসা কৰি আমাৰ ল'ৰা ছোৱালীবিলাকক বালিৰ লগত, নদীৰ লগত যুদ্ধ কৰি জীয়াই থকা মানুহখিনিয়ে আমি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অন্যায় অত্যাচাৰত ভেদ কৰি যুদ্ধ কৰি আমাৰ ল'ৰা ছোৱালীক আমি মানুহ কৰিম। আমি অফিচাৰ বনাম, ডক্টৰ বনাম, IAS IPS অফিচাৰ বনাম আৰু বিভিন্ন চেক্টৰত তেওঁলোকক মানুহ বনাম। বনাবনে নাই? বনাবনে নাই? গতিকে এটা সময়ত এই চৰ অঞ্চলে অসমৰ অৰ্থনৈতিক, অসমৰ সামাজিক, অসমৰ ৰাজনৈতিক, অসমৰ বিশ্ব যিটো আয়তনিক সৃষ্টি হ'ব, বিশ্বত দৰবাৰত অসম যাব, এই চৰ অঞ্চলৰ ৰাইজে তাক আগভাগ ল'ব লাগিব। আৰু ইনশাল্লাহ মই ভাবো চৰ অঞ্চলৰ ৰাইজে অহা 10 বছৰত এইটো কৰি দেখুৱাব, এই কৰি দেখুৱাব। গতিকে ছোৱালীয়ে হওক, ল'ৰাই হওক, শিক্ষাৰে শিক্ষিত কৰক, ভাল হাফিজ মৰণাকাৰী তৈয়াৰ কৰক, মাদ্ৰাছাবিলাকত আধুনিকৰণ কৰক, যাতে আমাৰ এটা ল'ৰাই মাদ্ৰাছাৰ হাফিজে এটা হাতত লেপটপ লৈ, এটা হাতত কোৰাণ লৈ, মুখত নিজৰ আৱাজ লৈ, যাতে হিমন্ত বিশ্ব শৰ্মাই কৰা অন্যায় অত্যাচাৰৰ জবাব গোটেই বিশ্ব লাগিব, কৰিব লাগিব নাই? যাৰ কাৰণে কৈছো সমাজত ভাল হাফিজ লাগিব, ভাল মৌলানা লাগিব, ভাল কাৰী লাগিব। কাৰণ এটা সমাজ সুস্থভাৱে পৰিচালিত হ'বৰ কাৰণে আল্লাহ তাআলাক ভয় কৰিব লাগিব, কোরআন মানিব লাগিব, ধর্ম মানিব লাগিব। যদি আমার মতো ধর্ম মানামানি না থাকে, আমি এজনে আনজনের লগত কাজিয়া কৰি মৰি যাম। ধৰ্মই আমাক সঠিক আৰু শুদ্ধ ৰাস্তা দেখুৱাব, আৰু জেনাৰেল শিক্ষাই পৃথিৱীখনক জয় কৰিবৰ কাৰণে আমাক এটা সঠিক ৰাস্তা দেখুৱাব। গতিকে দুটাই এটা আন্তৰ পৰিপূৰক, যদি আমাক দুটাই দৰকাৰ আছে, আছে নে নাই?
এইবিলাক যিবিলাক ভাবুকি দি থাকে মাদ্রাসা বন্ধ করে দিল, মাদ্রাসা বন্ধ করে দিল, কারো বাপেকেও হিম্মত নাই ভারতবর্ষের মাটির পৰা মাদ্রাসা শিক্ষা শেষ কৰিব, কারো হিম্মত নাই। মই আপোনালোকক কৈ দিলো, এইখন ভাৰতবৰ্ষৰ সংবিধানে আমাক শিক্ষা গ্ৰহণৰ, সেই ধৰ্মীয় শিক্ষাই হওক আঞ্চলিক শিক্ষাই হওক, শিক্ষা গ্ৰহণৰ অধিকাৰ দিছে, ধৰ্ম কৰাৰ অধিকাৰ দিছে। তাত আমাৰ অধিকাৰ কাঢ়িবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা কোন চাকি প্লেয়াৰ হ'ল? মিছা কথা কৈ দিল্লী ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, কিন্তু মাদ্রাসা শিক্ষা এই জমিনৰ পৰা শেষ কৰিব নোৱাৰে। গতিকে আমি সদায় মিলা প্ৰীতি বিচাৰো, সদায় শান্তি বিচাৰো, সদায় হিন্দু ভাই মুছলিম ভাই একেলগে অসমখন আগুৱাই লৈ যোৱাটো বিচাৰো। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম চৰ চাপৰি উজনি নামনি আমি একেলগে একত্ৰিতভাৱে এখন বৰ অসম আগুৱাই লৈ যোৱাটো বিচাৰো। সেইটো হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই এইকাৰণে নিবিচাৰে, সেইটো বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ গাঁতি নাথাকিব। সেইকাৰণে আমাক কেতিয়াবা বাংলাদেশীৰ কথা কয়, আমাক কেতিয়াবা মিয়াৰ কথা কয়, কেতিয়াবা সন্দেহজনকৰ কথা কয়। আমাৰ কাৰোবাৰ বাংলাদেশীৰ লগত সম্পৰ্ক আছে? আৰু অসমৰ বুকুত আটাইতকৈ বাংলাদেশীৰ লগত যদি সম্পৰ্ক আছে বিজেপিৰ দল আৰু হিমন্ত বিশ্ব শৰ্মা আছে, সংখ্যালঘু ৰাইজৰ নাই। এইটোৱে স্পষ্ট কৰিব। বেছি বাংলাদেশী নীতি থকা অসমৰ প্ৰধান ব্যক্তিজন হৈছে হিমন্ত বিশ্ব শৰ্মা। আমি কাবি মানুহ আনিব বিচৰা নাই। ৭১ পিছত অহা মই হিমন্ত বিশ্ব চেলেঞ্জ কৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৭১ পিছত এজন বাংলাদেশী মুছলমান দেখুৱাই দিয়ক। আপুনি ধৰিব নালাগে, মই কলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ তাৰ পাৰ কৰাই দি আহিম, মই পাৰ কৰাই দি আহিম। কিন্তু হিম্মত হোৱা নাই। আৰু মুখ্যমন্ত্ৰীয়ে কাবি বাংলাদেশী আনি আছে। এতিয়া মই বাংলাদেশী বিৰোধী বেছি না মুখ্যমন্ত্ৰী বাংলাদেশী বিৰোধী? আপোনালোকক কাৰ বেছি? মুখ্যমন্ত্ৰী বেছি। বাংলাদেশী ঢাকেশ্বৰী মন্দিৰত ৰেজল কৰিম চৰকাৰ যোৱা নাই, বাংলাদেশী দৰবাৰত দৰগাহত ৰেজল কৰিম চৰকাৰ যোৱা নাই। হিমন্ত বিশ্ব শৰ্মা কিয় যাব লাগে? কিয় বাংলাদেশী আনিব লাগে? আমিতো কোৱা নাই যে বাংলাদেশী ইয়াত সংস্থাপন কৰক। কিয় ৭১ পিছত বাংলাদেশী সংস্থাপন কৰিব বিচাৰিছে? আৰু গোটেই টকটো চাপি দিয়ে মুছলমানৰ ওপৰত। অসমৰ ৭১ আগৰ কোনো মুছলমানে বাংলাদেশী মুছলমান অসমত থকাটো নিবিচাৰে আৰু নাইও। মই চেলেঞ্জ কৰিছো। এই যে ডিটেনশ্যন কেম্পত থৈছে কিছুমানে পুষ্টেক কৰি ঘূৰি আহিলে নাই? নাটক এটা ৰাতি ৰাতি ৰচনা কৰিছিল। যেতিয়া কোৰ্টত ফচিটো আৰম্ভ হ'ল তেওঁ ঘূৰাই আনিবলৈ বাধ্য হ'ল। আমি জানোতো যে অসমৰ সংখ্যালঘু সমাজৰ মাজত বাংলাদেশীয়ে কেতিয়াও স্থান নাপায়। স্থান যদি পায় বিজেপি বাজপেয়ী ভৱনত পাব, মুখ্যমন্ত্ৰী নিজৰ তাতে পাব, দিলীপ শইকীয়া তাতে পাব, আমাৰ তাতে নাপায় বাংলাদেশীৰ স্থান। এইটো স্পষ্ট। গতিকে এইবোৰ কথা আমি অলপ প্ৰতিবাদ কৰিব লাগিব, বুকুত সাহস ৰাখিব লাগিব। যাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো, নিজৰ ল'ৰা ছোৱালী শিক্ষিত কৰক, ছোৱালীক শিক্ষিত কৰক, নিজৰ মাজত মিলা প্ৰীতি ৰাখক, ৰাজনৈতিকভাৱে সচেতন হওক। কেৱল ভোট দিব লাগে বুলিয়ে এক কাপ লাল চাহ খাই ভোটটো দি জিন্দাবাদ মাৰি তেনেকুৱা পৰিৱেশ নাচাব। আপুনি ভোট দিব যাওঁতে আপোনাৰ ল'ৰাৰ ভৱিষ্যত, আপোনাৰ গাঁৱৰ ৰাস্তাৰ ভৱিষ্যত, আপোনাৰ স্কুলৰ শিক্ষকৰ ভৱিষ্যত, আপোনাৰ ঘৰে ঘৰণীয়াৰ ভৱিষ্যত আটাইবোৰ মূৰত লৈ আপুনি বিবেচনা কৰি ভোট দিব যাব। কাৰণ গোলাম হৈ জিন্দাবাদ মাৰি লাল চাহ খাই ভোট দিব নাযাব। আৰু তেতিয়া যদি ভোট দিব যায় জাতি আৰু ১০০ বছৰ পিছুৱাই যাব। গতিকে বিবেকক ব্যৱহাৰ কৰক। এতিয়া হাতেৰে নহয়, মুখেৰে নহয়, বিবেকেৰে কাম কৰিব লাগিব। সংখ্যালঘু সমাজ যদি অসমত নিজৰ অধিকাৰ লৈ জীয়াই থাকিব লাগে, বিবেকক প্ৰাধান্য দিব লাগিব, ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব, মহিলাসকলক শিক্ষিত কৰিব লাগিব। সমাজত ড্ৰাগছ মদ জুৱা এইবিলাক বৃদ্ধি পাইছে, বন্ধ কৰিব লাগিব। ড্ৰাগছ খোৱা আমাৰ কাৰণে হাৰাম, মদ খোৱা হাৰাম। ইছলামৰ প্ৰতিজন অঞ্চলতে আজি ড্ৰাগছ মদ বৃদ্ধি পাইছে, সেইবোৰ বন্ধ কৰিব লাগিব। কোরআনের প্রথম শব্দ লিখা আছে ইকরা, পড়া, শিকা। আজি ধর্মগ্রন্থ আমি মানুষ সবে কওঁ আমার ধর্মগ্রন্থ কোরআন শরীফ, কিন্তু প্রথম শব্দটো আমল কৰিছো ভাই। ল'ৰা কেৰেলাত পঠাই দিওঁ, মাটি কিনি 1 বিঘা টিন কিনি এবাৰ ঘৰৰ সেই মাটি আৰু টিনে ধৰা নিদিয়ে। মাটি টিন নালাগে, ল'ৰাক ডক্টৰ ইঞ্জিনিয়াৰ বনাওক, ল'ৰাক ভাল চাকৰিয়াল বনাওক, ল'ৰাক গোটেই বিশ্বৰ দপ্তৰাই ঘূৰিবলৈ পঠাওক। মাটিয়ে আপোনাক একো নিদিয়ে, ঘৰৰ টিনে আপোনাক একো নিদিয়ে। লাগিলে নদীৰ মাজত নাও বনাই থাকক, ভূৰ বনাই থাকক, সন্তানক মানুহৰ দৰে মানুহ হিচাপে গঢ়ি তোলক। তেতিয়া বুকু ফুলাই ক'ব পাৰিব মোৰ ল'ৰা গুৱাহাটী মেডিকেল কলেজ পঢ়ি আছে, মোৰ ল'ৰা
দিল্লী ইউনিভার্সিটি পড়ি আছে, মোৰ ল'ৰা গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে। এইটো হৈছে অহংকাৰ। আৰু আমাৰ অহংকাৰ হৈছে গেদা এইবাৰ কেৰেলা গেছে, এইবাৰ পয়সা কটালে টিন কিনবো, আধা বিঘা মাটি এইবাৰ করে নিন, হয় নাই? একটা ট্রাক্টর কিনবো। এইটো অহংকার নহয়, এইটো অহংকার নহয়, এইটো অহংকার আমার ধ্বংস করিব। চাহর দোকান আমি বাবা লম। আজি আপনার 10টা ট্রাক্টর আছে, 5 বিঘা মাটি আছে, আপনার ঘরের টিনের ঘর আছে, আপনার লোক ড্রাগস খায়, মদ খায়, কিন্তু এই বাজারতে পান দোকান দি, সরু পান দোকান দি বিক্রি করে খাওয়া লড়ার মানুষজনের লড়া এবার ডক্টর হয়েছে। কার সম্মান বেশি ভাই? কার সম্মান বেশি? এই ট্রাক্টর 100 বিঘা মানুষের সম্মান বেশি না পান দোকানলা? তাহলে আপনার ভাই ট্রাক্টর দিয়ে কি লাভ? কইল আপনারা ট্রাক্টর দিয়ে কিবা লাভ আছে? 100 বিঘা মাটি কিবা লাভ আছে? টিনের ঘর কিবা লাভ আছে? তেতিয়াই লাভ হব যেতিয়া আপনার সন্তান হিমন্ত বিশ্বৰ চকুত চকুত হয়, মানুহ হয়, গোটেই ভাৰতবৰ্ষক অসমৰ সন্তান হিচাপে নেতৃত্ব দি কব পাৰিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি আমাক উচ্ছেদ কৰিছে, আমাক ঘৰে ঘৰে আপনি একো দিয়া নাই, আপনি বসুন্ধৰা 1-2 আপনি আমাক মাটি দিয়া নাই, আপনি মিছা কথা কৈ সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰিছে। আৰু মই হে নদী আৰু পানীৰ লগত যুদ্ধ কৰা গুটিপাৰা অঞ্চলৰ পৰা আহি অসম তথা ভাৰতবৰ্ষক নেতৃত্ব দি আমেৰিকাত চাকৰি কৰি আছো। এই কথা আমাৰ স্বৰবাসী লৰাই বুজাই দিব লাগিব, হিমন্ত বিশ্ব শৰ্মা বুজাই দিব লাগিব। গতিকে সেইকাৰণে কৈছো আমি নিজকে কিছু শুধৰাব লাগিব, আমাৰ মাজত থকা বেয়া কামবোৰ আমি নিজে আঁতৰাব লাগিব, বাল্য বিবাহ আঁতৰাব লাগিব, মদ ড্ৰাগছ আঁতৰাব লাগিব। এটা কথা মনত ৰাখিব, যি জাতিয়ে যি মানুহে নিজৰ পৰিৱৰ্তন নিবিচাৰে স্বয়ং আল্লাহ তাআলা তাৰ পৰিৱৰ্তন কৰি নিদিয়ে। আপুনি আপোনাৰ পৰিৱৰ্তন বিচাৰিব লাগিব, আপুনি আপোনাৰ নিজকে আগুৱাই লৈ যোৱাৰ চিন্তা কৰিব লাগিব। কি হ'ল হিমন্ত বিশ্ব শৰ্মাক ভয় খায়? কি হ'ল এইটো ভয় খায়? এই যে বানপানীতকে গৰা খহনীয়াতকে হিমন্ত বিশ্ব শৰ্মা বেছি দিয়ে নেকি? কাকো ভয় কৰিব নালাগে, ভয় উপৰত কৰক আৰু আগুৱাই গৈ থাকক। বাকী আমচু আপোনালোকৰ লগত আছে। আমচুৰ মই সভাপতি হৈ আছো। মই বিদায় লোৱাৰ পিছতো আমচু অসমৰ সংখ্যালঘু সমাজৰ সন্মুখৰ পৰা নেতৃত্ব দি আহিছে আৰু সন্মুখৰ পৰা নেতৃত্ব দি যাব। আমচুৱে কাৰো কোনোদিন ভাবুকি কেৰেক কৰা নাই আৰু ভৱিষ্যতেও কেৰেক নকৰে। এই সংগঠন জন্ম পাইছে সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক শৈক্ষিক উন্নয়নৰ কাৰণে, ৰাজনৈতিক উন্নয়নৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীৰ লগত সমন্বয়ৰ ভাতৃত্ববোধেৰে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে আমচু অসমৰ মাটিত জন্ম পাইছে। গতিকে মই সেইকাৰণে এইখিনি কথা কলো, বেছি দীঘলীয়া নকৰো। গতিকে আপোনালোকে মোক দোৱা কৰিব মোৰ কাৰণে। মই বিগত 20টা বছৰ সংখ্যালঘু ৰাইজক সেৱা কৰিছো, কষ্ট কৰিছো, কিমানখিনি কৰিব পাৰিছো নাজানো, কিন্তু মই চেষ্টা কৰিছো। মই আপোনালোকক কেতিয়াও ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা নাই, জাতিটোক মই কেতিয়াও ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা নাই। গতিকে মই 20টা বছৰ নিস্বাৰ্থভাৱে নিজৰ মা দেউতা ঘৰ পৰিয়াল সকলো এৰি মই এই আমচুৰ পৰিয়ালত মই সময় দিছো। মোৰ সতীৰ্থসকল মোৰ সন্মুখত আছে, মই অকলে নহয়। আজি এই আমচু মোৰ পিছত থকা ডাঙৰ শক্তিটোৱে আজি মোক ইমান দূৰলৈকে লৈ আহিছে নেতৃত্ব দিবৰ কাৰণে। মই কেৱল ৰাহাবৰ আছিলো, ৰাহাবৰটো বুজিবা, মই কেৱল ৰাহাবৰ আছিলো, কিন্তু মোৰ শক্তি আছিলে এই মোৰ পিছৰ ফালে থকাবিলাক আৰু সন্মুখত থকা আপোনালোকৰ শ্ৰদ্ধাৰ ৰাইজ। গতিকে মোৰ ৰাইজ হৈছে সংখ্যালঘু ৰাইজ হৈছে আমচুৰ অভিভাৱক। গতিকে মই বিগত দিনত যদি মই আপোনালোকৰ ওচৰত কেতিয়াবা ভুল ত্ৰুটি কৰিছো, মই আপোনালোকক যদি কেতিয়াবা কথা উচ্চৰিত হৈছে, মোক নিজৰ সন্তান হিচাপে নিজৰ ভাই ককাই হিচাপে মোক আপোনালোকে মাফ কৰি দিব। তাৰ কাৰণে মই হাত জোৰ কৰি আপোনালোকক অনুৰোধ কৰিছো, মোক মাফ কৰি দিব। আৰু মই যিখিনি কৰিব পৰা নাই, এটা কথা আপোনালোকক মই দুটিবাৰ পিছুটি দি গৈছো, মই জীয়াই থকালৈকে মই য'তেই নাথাকো কিয় মইতো ক'ৰবাত থাকিব লাগিব। আপোনালোকে নিশ্চিতভাৱে মোৰ কাৰণে দোৱা কৰিব। মই য'তেই নাথাকো কিয় মই আপোনালোকক এটা কথা দিছো, মোৰ গাত শেষ বিন্দু শক্তি থকালৈকে মই সংখ্যালঘু ৰাইজৰ কাৰণে, অসমৰ কাৰণে, অসমীয়াৰ কাৰণে যুঁজিছো আৰু যুঁজি যাম। মই মৃত্যুৰ আগদিনাখনলৈকে যদি মোৰ গাত শক্তি থাকে, মই কেতিয়াও কাৰো লগত আপোচ কৰা নাছিলো। মই কেতিয়াও আপোচ নকৰাকে আপোচবিহীনভাৱে এই সংগঠনৰ জাতিটোক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছো। আৰু মৃত্যুৰ আগদিনাখনলৈকে মই আমচুৰ প্লেটফৰ্মত নাথাকি যাওঁ, মোৰ আত্মা মই আমচুৰ লগত সদায় সহযোগিতা কৰি যাম। আৰু মই সংখ্যালঘু ৰাইজৰ যিখিনি কথা মই আমচুত থাকোঁতে কৈছো, তাতকে আৰু বেছি বলিষ্ঠভাৱে সমগ্ৰ অসমত নহয়, মইতো কেৱল অসমত কথাখিনি কৈছিলো, সমগ্ৰ ভাৰতবৰ্ষত
এই জাতিৰ নিৰ্যাতন যে হৈ আছে অসমত, এই জাতিটোক যে নিষ্পেষিত কৰি আছে, এই জাতিৰ ওপৰত অত্যাচাৰ কৰি আছে, সমগ্ৰ ভাৰতবৰ্ষত এই জাতিটোৰ অন্যায়ৰ কথা তুলি ধৰিবলৈ মই চেষ্টা কৰিম। গতিকে মই আপোনালোকে মাফ কৰিব, দোৱা কৰিব। আপোনালোকৰ সকলোৰে মই দীৰ্ঘায়ু কামনা কৰিছো, মোৰ কাৰণে দীৰ্ঘায়ু কামনা কৰিব। মই পুনৰবাৰ গুটিপাড়াবাসী রাইজ, নারায়ণগাঁওবাসী রাইজ, বাইরচুয়া ভাতা, মাসালালগা, দক্ষিণ জালমারা এই শহর অঞ্চল রাইজে রাতি কুয়া বিশুথাম থকা যিমান পৰামৰ্শ, কাৰণ আমি শুধু এনে নচল ৰাইজৰ ওচৰত ভিক্ষা কৰি মই এই জাতিটোক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিলো। মোৰ একো নাছিলে, মই এটা সৰু ঘৰৰ পৰা আহিছিলো, আপোনালোকৰ ওচৰত হাত পাতিছিলো, আপোনালোকে সহায় কৰি এই জাতিটোক আগুৱাই যোৱাৰ কাৰণে এনআৰচিৰ পৰা আৰম্ভ কৰি, ডিবৰ্ডৰ পৰা আৰম্ভ কৰি, শিক্ষাৰ উত্তৰণৰ পৰা আৰম্ভ কৰি মই কাম কৰিব চেষ্টা কৰিছো। গতিকে আপোনালোকে যি ধৰণে মোক সহযোগিতা কৰিছে, কেতিয়াবা কোনোবাই ভাত খুৱাইছে, কেতিয়াবা কোনোবাই গাড়ীত তেল ভৰাই দিছে, কেতিয়াবা ৰাতি 2টা বজাত আপোনালোকে নিজৰ দৰ্জা খুলি দি ৰাতি শুব দিছে। এই ঋণ মই কেতিয়াও আপোনালোকৰ পৰিশোধ কৰিব নোৱাৰিম, এই ঋণ মই কেতিয়াও আপোনালোকৰ পৰিশোধ কৰিব নোৱাৰিম। সংখ্যালঘু ৰাইজে মোক অসমৰ বুকুত যি মৰমৰ বিশ্বাস দিছে, আস্থা ৰাখিছে মোৰ ওপৰত, এই আস্থা বিশ্বাস মই কেতিয়াও পাহৰিব নোৱাৰিম। গতিকে মই সংখ্যালঘু ৰাইজৰ ওচৰত চিৰঋণী হৈ থাকিম। গতিকে মোক আপোনালোকে আপোনাৰ কাৰণে দোৱা কৰিব, আমচুৰ কাৰণে দোৱা কৰিব, আৰু সংখ্যালঘু জাতিৰ যাতে আৰু আগবাঢ়ি যায়, প্ৰতিটো সমস্যা যাতে আল্লাহ সমাধান কৰি দিয়ে, তাৰ কাৰণে সকলোৱে এই জাতিটোৰ ওপৰত হোৱা দুৰ্যোগবিলাক যাতে সমাধান হয়, তাৰ কাৰণে সকলোৱে আপোনালোকে আল্লাহৰ ওচৰত দোৱা কৰিব। আৰু এই সংগ্ৰামটোক, এই আন্দোলনটোক আপোনালোকে অধিক শক্তিশালীভাৱে জীয়াই ৰাখিব লাগিব। কাৰণ এই অসমত জীয়াই থাকিবলগীয়া হলে আমি সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব। অধিকাৰ কোনেও দি নাযায়, অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ অধিকাৰ কাৰিয়নৰ ব্যৱস্থা আমি কৰিব লাগিব। গতিকে আমাক আমচুৰ প্ৰয়োজন আছে। এইখিনি কথা কৈ মই বিশেষকৈ গুটিপাড়া আঞ্চলিক সমিতি, বিলাসীপাড়া জিলা সমিতিৰ সভাপতি আপোনালোকৰ এই অঞ্চলৰ হাছান আলী যাদৱের বিলাসীপাড়া জিলা অংশে, বিলাসীপাড়া কেন্দ্রীয় মোৰ সতীৰ্থ অহা পৰ্যায়তে আমাৰ প্ৰাক্তন বিষয়ববীয়াসকলে যিদৰে আমচুটোক সমগ্ৰ ধুবুৰী জিলাত সংখ্যালঘু ৰাইজৰ আপদে বিপদে শক্তিশালী ভূমিকা পালন কৰি আহিছে, অসমৰ অন্যান্য জিলাৰ তুলনাত অধিক সক্ৰিয়ভাৱে পালন কৰিছে, তাৰ কাৰণে মই এই জিলা সমিতিখনক, জিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো। আপোনালোকে প্ৰাক্তন বা এই অঞ্চলৰ সকলো ৰাইজক আন্তৰিক ধন্যবাদ জনাইছো। আৰু অধিক শক্তিশালীভাৱে বিলাসীপাড়া জিলা সমিতিখনে অসমখনৰ লগতে ধুবুৰী জিলাক আগুৱাই লৈ যাব বুলি আশা কৰি মই মোৰ বক্তব্য যদি কোনো ভুল ত্ৰুটি হৈছে মই ক্ষমা মাৰ্জনা বিচাৰি মই ইয়াতে সামৰিছো। আমচু জিন্দাবাদ, খুদা হাফিজ, জয়। লাইটিং আসলে তোমার লাইটিং আসলে ভালো। ধন্যবাদ জ্ঞাপন কৰিছো সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি ৰিজাউল করিম সরকার ডাঙৰীয়া।